অসমীয়া মানুহৰ বাবে মাছ অতিকৈ প্ৰিয়। বহু মানুহে মাংসতকৈ মাছ খাই ভাল পায়। বিভিন্ন লোকৰ প্ৰিয় মাছ, কিন্তু আপুনি মাছ ক'ৰ পৰা খায়? আপুনি যেতিয়া বজাৰৰ পৰা মাছ কিনে, সেই মাছ ক'ৰ পৰা আহিছে তাক অনুসন্ধান কৰাৰ সময় আহি পৰিছে। আপুনি য'ৰ পৰা মাছ ক্ৰয় কৰে, সেই বিক্ৰেতাক সোধা উচিত দৰাচলতে সেই মাছ ক'ৰ পৰা অহা। সেই মাছ অসমৰ মাছ নে অসমৰ বাহিৰৰ পৰা অহা মাছ? সেই মাছ প্ৰকৃততে ক'ৰ পৰা অহা? বহু বিক্ৰেতাই সেই মাছ অসমৰে স্থানীয় মাছ বুলি ফাঁকি দিয়ে। কোনোবাই মুকালমুৱাৰ মাছ বুলি কয়, কোনোবাই হাজোৰ মাছ বুলি কয়, কোনোবাই মৰিগাঁৱৰ মাছ বুলি কয়। কিন্তু দৰাচলতে সেই মাছ ক'ৰ পৰা আহে তাৰ সঠিক অনুসন্ধান কৰিহে আপুনি বজাৰৰ পৰা মাছ ক্ৰয় কৰিব। কিয়নো বাহিৰৰ পৰা যিসমূহ মাছ আহে তাত মিহলি হৈ থাকে বিষাক্ত ৰাসায়নিক দ্ৰব্য। আৰু সেয়া আমি কোৱা নাই, সেই তথ্য এতিয়া প্ৰমাণিত হৈছে এই গৱেষণাত। নগাঁও মহাবিদ্যালয়ে এক গৱেষণা কৰিছিল। নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে বজাৰৰ মাছৰ ওপৰত এক গৱেষণা কৰিছিল, আৰু এই গৱেষণাৰ তথ্যত কেতবোৰ বিস্ফোৰক বিষয় পোহৰলৈ আহিছে। এই মাছসমূহত কেইবাটাও বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে। এই বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ ফলত আপোনাৰ দেহত কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। এই যে নগাঁও মহাবিদ্যালয়ৰ গৱেষণাত প্ৰকৃততে কি আছে, এই বিষয়ে সবিস্তাৰে জনাব আমাৰ সাংবাদিক দীপাংকৰ দত্ত। মই দীপাংকৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। দীপাংকৰ দত্ত, নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে যি গৱেষণা কৰিছিলে, এই গৱেষণাত দৰাচলতে কি তথ্য পোহৰলৈ আহিছে? হয়, আজি যি তথ্য পোহৰলৈ আহিছে, নগাঁও কলেজৰ প্ৰাণী বিজ্ঞান বিভাগে এটা গৱেষণা কৰিছিল। তেওঁলোকৰ স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীসকলক এলানি পৰীক্ষা নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে চলাইছিল, আৰু মূলতঃ নগাঁও বজাৰত তেওঁলোকে তাৰ পৰা চেম্পল সংগ্ৰহ কৰিছিল তেওঁলোকে। আৰু তাত এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে মাছত যিসমূহ বহিৰাজ্যৰ পৰা অহা মাছ, অসমলৈ যিসমূহ মাছ আহে, তাত 15% পৰ্যন্ত ফৰ্মেলিন ধৰা পৰিছে। এইটো এটা মানে উদ্বেগজনক কথা, জনস্বাস্থ্যৰ কাৰণে এটা উদ্বেগজনক কথা। আৰু তাৰোপৰি আমি যদি চাওঁ, নগাঁও মহাবিদ্যালয়ে যিটো কাম কৰি দেখুৱালে, যি গৱেষণা কৰিলে তেওঁলোকে স্নাতকোত্তৰ বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ প্ৰাণী বিজ্ঞান বিভাগে, এই কামটো অসমৰ প্ৰতিখন কলেজ, প্ৰতিখন বিশ্ববিদ্যালয়ে এই ধৰণৰ জনস্বাস্থ্যৰ সৈতে জড়িত বিষয়, সামাজিক বিষয়সমূহৰ এই ধৰণৰ পদক্ষেপ কলেজ ইউনিভাৰ্চিটিসমূহে গ্ৰহণ কৰা উচিত। নগাঁও কলেজক আমি ধন্যবাদ এইকাৰণে জনাইছোঁ যে তেওঁলোকে এটা আঁৰত লুকাই থকা তথ্য এটা নতুনকৈ পোহৰলৈ উলিয়াই আনিছে, যিটো অসমৰ প্ৰত্যেকগৰাকী নাগৰিকে জনাটো এই মুহূৰ্তত অতিকৈ জৰুৰী। কিয়নো সকলোৱে বজাৰৰ পৰা মাছ সংগ্ৰহ কৰি আছে, এই মুহূৰ্তত সকলোৱে বজাৰত উপলব্ধ মাছ বিভিন্ন ধৰণে খাই আছে, কিন্তু তাৰ পাৰ্শ্বক্ৰিয়া কি ধৰণৰ হ'ব পাৰে, তাৰ পৰা কি ধৰণৰ ৰোগ হ'ব পাৰে, সেই ধৰণৰ কথা, সেই ধৰণৰ সজাগতা অভাৱ হৈ আছে অসমত। কিন্তু নগাঁও মহাবিদ্যালয়ে যি আদৰ্শ দেখুৱালে, নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ললিত মোহন গোস্বামী, ভুৱন চন্দ্ৰ চুতীয়া, জ্যোতিস্মিতা দাস, প্ৰিয়াংকী শৰ্মা, মানস প্ৰতিম বৰাৰ নেতৃত্বত এই গৱেষণা চলিছিল। আৰু তাত স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত লৈ তেওঁলোকে নগাঁও বজাৰৰ পৰা চেম্পল সংগ্ৰহ কৰিছিল, আৰু তাৰ পৰৱৰ্তী সময়ত তাত তেওঁলোকে অধ্যয়নত এটা কথা উলিয়াইছে যে সেইসমূহ মাছত 0.003% কেডমিয়াম আৰু 0.15% আৰ্ছেনিক ধৰা পৰিছে, যি আৰ্ছেনিক জনস্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক। আৰু আৰ্ছেনিক ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত ধৰা পৰিছে, দমকলৰ পানী ধৰা পৰিছে। শেহতীয়াকৈ মাছত আৰ্ছেনিক ধৰা পৰাটো এটা অতি উদ্বেগজনক বিষয় হিচাপে চিহ্নিত হৈছে, কিয়নো আৰ্ছেনিকৰ পৰা কেঞ্চাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে। গতিকে এই সংক্ৰান্তত চিকিৎসা বিজ্ঞানে ইতিমধ্যে তথ্য দি থৈ দিছে। কিন্তু এতিয়া শেহতীয়াকৈ যি মাছত আৰ্ছেনিক ধৰা পৰিছে, ফৰ্মেলিনযুক্ত মাছত, এই তথ্যটোৱে উদ্বেগৰ সৃষ্টি কৰিছে, আৰু এই বিষয়টো সম্পৰ্কত অধিক জনসজাগতাৰ প্ৰয়োজনীয়তা আছে বুলি আমি অনুভৱ কৰোঁ। আৰু অসমৰ প্ৰতিখন বিশ্ববিদ্যালয়, প্ৰতিখন কলেজে এই ধৰণৰ পদক্ষেপ আগন্তুক সময়ত গ্ৰহণ কৰিব লাগে। ধন্যবাদ দীপাংকৰ। দীপাংকৰ স্পষ্টভাৱে উল্লেখ কৰিলে যে আৰ্ছেনিক ধৰা পৰিছে। নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে যি গৱেষণা কৰিছে, এই গৱেষণাত আৰ্ছেনিকৰ উপৰিও কেইবাটাও ৰাসায়নিক দ্ৰব্য মাছত মিহলি হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। এই তথ্য অতিকৈ ভয়ংকৰ, কিয়নো আৰ্ছেনিকৰ বাবে কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। বিভিন্ন সময়ত আৰ্ছেনিকৰ বাবে কেঞ্চাৰ হোৱা ৰোগী অসমত বহুত হোৱা বুলি বাতৰি ওলাইছে, আৰু সেই কেঞ্চাৰ ৰোগীসকলে অসমৰ বাহিৰলৈ চিকিৎসা কৰিবলৈ যাব লাগে। গতিকে এতিয়াৰ পৰা আপুনি মাছ খাওঁতে সাৱধান। বিশেষকৈ বজাৰৰ পৰা যেতিয়া আপুনি মাছ ক্ৰয় কৰিব, সেই মাছ ক'ৰ পৰা অনা হৈছে, কিমান দিন আগতে এই মাছ মৰা হৈছিলে, তাক সজীৱ কৰি ৰাখিবলৈ কি কি ৰাসায়নিক দ্ৰব্য তাত মিহলি কৰা হৈছে, এই সকলোবোৰ বিষয় আপোনালোকে ভালদৰে অধ্যয়ন কৰিব, নহ'লে জনস্বাস্থ্যৰ প্ৰতি অতি ভাবুকি হ'ব। আৰু নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে আজি যি কাম কৰিলে, সেই কাম প্ৰশংসাৰ যোগ্য।
অসমৰ প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ে জনস্বাস্থ্যৰ সৈতে জড়িত অসমৰ সামাজিক জীৱনৰ সৈতে জড়িত অসমৰ জাতীয়তাবাদৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত এক অধ্যয়ন কৰা প্ৰয়োজনীয়তা আহি পৰিছে আৰু অধ্যয়ন কৰি অসমৰ জনজীৱনক অসমৰ জনতাক অসমৰ সাধাৰণ ৰাইজক সেই অৱগত কৰি সচেতন কৰাৰ সময় আহি পৰিছে আৰু সেই কাম নগাঁও মহাবিদ্যালয়ে কৰিছে গতিকে নগাঁও মহাবিদ্যালয় ধন্যবাদৰ পাত্ৰ আৰু এই কাম অসমৰ প্ৰতিখন মহাবিদ্যালয়ে আৰম্ভ কৰা উচিত আৰু তেতিয়া হয়তো অসমত জনসচেতনতা বহুত বেছি বৃদ্ধি পাব এইটো গৱেষণা কৰিছোঁ তাত আমি প্ৰধানতঃ 4টা মাছ এই 4টা মাছ হৈছে আপোনাৰ ৰৌ মাছ ভকুৱা মাছ কচ মাছ আৰু ৰূপচন্দা বুলি যিটো কয় সেই মাছকেইটাতে আমি প্ৰধানতঃ ফৰ্মেলডিহাইড পাইছোঁ এৰাউণ্ড 40% মাছত আমি ফৰ্মেলডিহাইড পাইছোঁ এতিয়া এই ফৰ্মেলডিহাইডৰ পৰা আমি যিটো কিট সেই কিটটো অতি সাধাৰণ আমাৰ বজাৰত যিকোনো ৰাইজে আমাৰ অনলাইন মাৰ্কেটৰ পৰা তেওঁলোকে ক্ৰয় কৰিব পাৰে মাত্ৰ 300 টকা দাম তেওঁলোকে সেইটো কিনি পেলাই তেওঁলোকে গ্ৰাহকসকলে নিজেও চাব পাৰে যে ফৰ্মেলডিহাইড আছে নে নাই এতিয়া ফৰ্মেলডিহাইডৰ যি মানে উপস্থিতি আছে তাক আমি নাইকিয়া কৰিবতো নোৱাৰোঁ কিন্তু আমি তাক মিনিমাইজ কৰিব পাৰোঁ কেনেকৈ কৰিম মাছবিলাক কাটাৰ পিছত আমি সাধাৰণতে ভালকৈ ধুওঁ কিন্তু আমি সৰহ পৰিমাণে নিমখ পানীত যদি কিছু সময়ৰ কাৰণে 15-20 মিনিটৰ কাৰণে যদি আমি তিয়াই থওঁ তেতিয়াহ'লে তাত ফৰ্মেলডিহাইডৰ প্ৰাদুৰ্ভাৱ যথেষ্টখিনি কমি যাব বুলি আমি আশা কৰিব পাৰোঁ গতিকে ৰাইজক সাৱধান হ'বলৈ আমি আমাৰ তৰফৰ পৰা অনুৰোধ জনালোঁ বিভিন্ন প্ৰজাতিৰ মাছ মানে আমি হততে সকলোৱে শুনি আছোঁ এটা কথা যে বজাৰলৈ যিবিলাক আমি চালানী মাছ বুলি বহুতে কৈ দিওঁ বাহিৰৰ পৰা যিবিলাক মাছ আহে সেই মাছবিলাকত কিবা বিষাক্ত পদাৰ্থৰ কথা আমি সকলোৱে শুনি থাকোঁ তো এই কথাখিনি আমি পৰীক্ষালব্ধভাৱে পৰিস্থিতিটো আমি উপলব্ধ কৰিবৰ কাৰণে আমি এটা আমাৰ অধ্যক্ষ মহোদয় নগাঁও কলেজ অট'নমাছৰ অধ্যক্ষ মহোদয় আমাৰ প্ৰাণী বিজ্ঞান বিভাগক দায়িত্ব ন্যস্ত কৰিলে সেই দায়িত্বৰ আমি প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ললিত মোহন গোস্বামী আৰু আমাৰ আটাইকেইগৰাকী অধ্যাপকৰ আমি নেতৃত্বত আমাৰ যি গৱেষক ছাত্ৰ আছে আৰু আমাৰ যি মাষ্টাৰ্ছৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সহযোগত আমি নগাঁও জিলাৰ বিভিন্ন বজাৰৰ পৰা আমি যিবিলাক আমাৰ বাহিৰৰ পৰা মাছ আহে সেই মাছবিলাক আমি সংগ্ৰহ কৰি আমি প্ৰাৰম্ভিকভাৱে যিটো ডিটেকশ্যন বুলি আইডেণ্টিফাই কৰিলোঁ যে সেই মাছবিলাকত ফৰ্মেলিনকে আদি কৰি তেনেকুৱা ধৰণৰ বিষাক্ত পদাৰ্থৰ উপস্থিতি আছে কিন্তু আমি তেনেকৈ ক'লেই নহ'বতো গতিকে আমি প্ৰাণী বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰলৈ আনি আমি তন্নকৈ পৰীক্ষা কৰিলোঁ আৰু আমাৰ এই পৰীক্ষাটো আমি মানে প্ৰতিষ্ঠা কৰিবৰ বাবে আমি গুৱাহাটীস্থিত MR বায়'লজিষ্টৰ সহযোগত আমি তেওঁলোকৰ কনফাৰ্ম টেষ্ট বুলি কয় তেওঁলোকলৈ পঠালোঁ আৰু তেওঁলোকৰ পৰাও এনেকুৱা ধৰণৰ আমাৰ তথ্য আহিল যে এই যিবিলাক আমাৰ মাছ আমি কৈ আছোঁ যে বাহিৰৰ পৰা মাছ অহা মাছবিলাকত 15% ফৰ্মলিনৰ উপস্থিতি আছে কিন্তু আমি এই গোটেই কামখিনি কৰিছোঁ আমি কাকো আতংকিত কৰিবৰ কাৰণে নহয় আমি সজাগ কৰিবৰ কাৰণে কৰিছোঁ যেহেতু জনস্বাস্থ্যৰ কথা আছে আমি যদি সকলোৱে সজাগ হওঁ তেতিয়াহ'লে আমি জনস্বাস্থ্যৰ কাৰণে এটা সুবাৰ্তা যাব আমি সকলোৱে সজাগ হৈ আমি মাছ কিনোতে বা আমি যেতিয়া বজাৰত মাছ ক্ৰয় কৰিম সেই মাছ ক্ৰয় কৰিবলৈ যাওঁতে সেই কথাখিনি আমি অকণমান চাব লাগিব আৰু এই আমাৰ যিটো অধ্যয়ন আমি অধ্যক্ষ মহোদয়ে আমাক দায়িত্ব ন্যস্ত কৰিছে আমি ছাৰৰ নেতৃত্বত আমি অধ্যয়নটো কৰিছোঁ আৰু এই অধ্যয়নটো আমি নিৰৱচ্ছিন্নভাৱে চলাই যাম যিহেতু ইয়াত জনস্বাস্থ্যৰ কথা জড়িত হৈ আছে মানুহে হয়তো বিভিন্ন ধৰণে ক'ব পাৰে কিন্তু আমি সকলোকে আমি ইতিমধ্যে আমাৰ অধ্যক্ষ মহোদয়ে উল্লেখ কৰিছে যে আমি উপায়ুক্ত মহোদয়কো আমি এই যিখিনি আমি তথ্য পালোঁ সেইখিনি অৱগত কৰিছোঁ যাতে আমি সকলোৱে নগাঁও জিলা বুলিয়ে নহয় গোটেই সমগ্ৰ অসমৰ বা সমগ্ৰ বিশ্বতে যাতে মানুহে এনেধৰণৰ মাছৰ জৰিয়তে বিষাক্ত পদাৰ্থ দেহলৈ নাযায় আৰু তাৰ জৰিয়তে যিহেতু আমি জানো ফৰ্মেলিনটো কাৰ্চিনোজেনিক তাৰমানে কেঞ্চাৰ হ'ব পৰা তাৰ গুণ আছে গতিকে সেই পদাৰ্থবিলাকৰ উপস্থিতি ধৰাৰ পৰাটো সঁচাকৈয়ে ভয়াৱহৰ কথা আৰু আমি সকলোৱে যদি সজাগ হওঁ তেতিয়াহ'লে আমি এইখিনি নোহোৱা কৰিব পাৰিম আমি প্ৰকৃততে যিহেতু কেঞ্চাৰৰ কৰ্কট ৰোগৰ কথা আহিছে কৰ্কট ৰোগৰ লগতে আমি হয়তো আমাৰ যিটো স্নায়ুজনিত তেনেকুৱা ধৰণৰ বিভিন্ন বেমাৰো হ'ব পাৰে গতিকে আমি সদ্যহতে আমি সকলোৱে জানো যে এইটো কাৰ্চিনোজেনিক হয় ফৰ্মেলিনৰ কথাটো যিহেতু ফৰ্মেলিন আমি বেছি শতাংশ পাইছোঁ তাৰ বাদেও আমি আৰ্ছেনিক বা কেডমিয়াম এইবিলাকৰ পৰীক্ষাও কৰিছিলোঁ সেইবিলাকো আমাৰ কিছু পৰিমাণে আছে কিন্তু ফৰ্মেলিন যে 15%লৈকে পাইছোঁ সেইটো সঁচাকৈ চিন্তনীয় বিষয় গতিকে আৰু আমি এইকাৰণে কৰ্কট ৰোগৰ কথাটো কৈছোঁ যে কৰ্কট ৰোগৰ এই কাৰ্চিনোজেনিক বুলি কয় ফৰ্মেলিনটো গতিকে সেইখিনি যদি আমি সজাগ হৈ থাকোঁ তেতিয়াহ'লে আমি হয়তো ক'ব নোৱাৰাকৈ হয়তো বহুত মানুহ ইয়াৰ পৰা বলি হৈ থাকিব লগা হৈছে গতিকে আমি সকলোৱে সজাগ হৈ থাকিলে এইখিনি নোহোৱা কৰিব পাৰিম ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল